Dear students, আজি মই তোমালোকৰ ক্লাছ 7ৰ চেপ্টাৰ নম্বৰ 5 দ্য ডেফোডিলছ পয়েমটো বুজাবলৈ লৈছোঁ। পয়েমটো আৰম্ভ কৰাৰ আগতে মই তোমালোকক পয়েমটোৰ লগত চিনাকি কৰাই দিওঁ। This poem has been written by the famous English poet William Wordsworth. এই পয়েমটো উইলিয়াম ৱৰ্ডছৱৰ্থ নামৰ এজন বিখ্যাত ইংৰাজ কবিয়ে লিখিছিলে and it is one of the most famous poem in English literature. ইংৰাজী সাহিত্যৰ উইলিয়াম ৱৰ্ডছৱৰ্থে লিখা দ্য ডেফোডিলছ পয়েমটো এটা অতি বিখ্যাত কবিতা and this poem particularly symbolizes the age of romanticism. ইংৰাজী সাহিত্যৰ 19th century 19শ শতিকাত যিটো ৰোমান্টিক ভাৱধাৰাৰ প্ৰচাৰ চলিছিলে the main pioneers of romanticism were Shelley, Keats, Byron and Wordsworth. 19শ শতিকাৰ ইংৰাজী সাহিত্যত ৰোমান্টিক ভাৱধাৰাৰ মূল পৃষ্ঠপোষক কৰা ব্যক্তিকেইজন আছিলে Shelley, Keats, Byron, Coleridge আৰু আমাৰ এই পয়েমটোৰ ৰাইটাৰ উইলিয়াম ৱৰ্ডছৱৰ্থ। এইকেইজন ইংৰাজী সাহিত্যৰ ৰোমান্টিচিজমৰ মুখ্য পৃষ্ঠপোষক বুলি কোৱা হয়। উইলিয়াম ৱৰ্ডছৱৰ্থৰ দ্য ডেফোডিলছ পয়েমটো ইংৰাজী সাহিত্যৰ ৰোমান্টিক জেনাৰৰ এটা ওৱান অফ দ্য চিম্বলিক পয়েম। যদি আমি ৰোমান্টিক সাহিত্যৰ যদি এটা পয়েমৰ উদাহৰণ দিব লাগে উইলিয়াম ৱৰ্ডছৱৰ্থ দ্য ডেফোডিল পয়েমটো তাৰ এটা বেষ্ট এক্সাম্পল। আমি দ্য ডেফোডিল বুলি এই পয়েমটোক চিনি পাওঁ যদিও ৱৰ্ডছৱৰ্থে যেতিয়া পয়েমটো প্ৰথম লিখিছিলে পয়েমটোৰ নাম আছিলে আই ৱাণ্ডাৰ্ড লোনলি এজ এ ক্লাউড। পিছত চবেই এই পয়েমটো দ্য ডেফোডিল বুলিয়েই চিনি পায়। ডেফোডিল ইজ আ ফ্লাৱাৰ, আ ৱাইল্ড ফ্লাৱাৰ। ইংলেণ্ডৰ কাণ্ট্ৰি ছাইডত ডেফোডিল ফুলবিধ দেখিবলৈ পোৱা যায়। যদিও ডেফোডিল ফুলটো হালধীয়া আৰু পাতল গোলপীয়া ৰঙতো পোৱা যায় তথাপিও বেছিভাগ ডেফোডিল ফুলটো তাৰ উজ্জ্বল হালধীয়া সোণালী ৰঙৰ কাৰণে উজ্জ্বল হালধীয়া ৰঙৰ কাৰণে বিখ্যাত। আৰু এই পয়েমটোত উইলিয়াম ৱৰ্ডছৱৰ্থে এবাৰ তেওঁৰ ছিষ্টাৰ ডৰথিৰ লগত ইন দ্য ইয়াৰ 1802 হি ভিজিটেড দ্য কাণ্ট্ৰি ছাইড অফ ইংলেণ্ড। এটা জেগাত উইলিয়াম ৱৰ্ডছৱৰ্থে তেওঁৰ ছিষ্টাৰ ডৰথিৰ লগত ফুৰিবলৈ গৈছিলে 1802 1802 চনত। আৰু তাত তেওঁ এটা দৃশ্য দেখিছিলে এটা লেক এটা হ্ৰদৰ পাৰত তেওঁ বহুত ডেফোডিল ফুল ফুলি থকা দেখিছিলে আৰু এই ফুলখিনি দেখি তেওঁৰ মনত যিখিনি ভাৱ জাগ্ৰত হ'ল সেইখিনিয়ে তেওঁৰ মনত বহু দিনলৈ ইট হেড এন লিংগাৰিং এফেক্ট ইন হিজ মাইণ্ড। বহু দিনলৈ তেওঁৰ মনত সেই ফুলখিনি দেখা পোৱাৰ আনন্দই তেওঁৰ মনত ক্ৰিয়া কৰি থাকিলে এণ্ড আল্টিমেটলি হি ৰোড দ্য পয়েম দ্য ডেফোডিল ইন দ্য ইয়াৰ বিটুইন 1804 to 1807। 1804 পৰা 1807 চনৰ ভিতৰত তেওঁৰ সেই 1802 চনত দেখা ডেফোডিলৰ সেই মেমৰিৰ ওপৰত ভিত্তি কৰি এই পয়েমটো তেওঁ লিখি ওলায়। ৱৰ্ডছৱৰ্থক আমি ইংৰাজী সাহিত্যৰ এজন বিখ্যাত ৰোমান্টিক কবি বুলি মনত ৰাখিবা। তেওঁৰ এটা বিখ্যাত ৱৰ্ডছৱৰ্থৰ বিখ্যাত সাহিত্যৰ এটা সৃষ্টি হ'ল দ্য লিৰিকেল বেলাডছ। ৱৰ্ডছৱৰ্থক লিৰিকেল বেলাডৰ স্ৰষ্টা বুলি চবেই জানে আৰু দ্য ডেফোডিলৰ তেওঁ হ'ল পয়েট। গতিকে এই ডেফোডিল পয়েমটো পঢ়াৰ আগতে আমি ডেফোডিল পয়েমটোৰ বেকগ্ৰাউণ্ড তাৰ অতীত তাৰ কেনেকৈ জড়িত কেনেকৈ পয়েমটো উইলিয়াম ৱৰ্ডছৱৰ্থে লিখি ওলালে তাৰ মহত্ব কি পয়েমটো এই গোটেইখিনি আমি ডিছকাছ কৰিলোঁ। নাও লেট আছ হেভ আ ৰিচাইটেশ্যন অফ দ্য পয়েম। মই তোমালোকক পয়েমটো কেনেকৈ ৰিচাইট কৰিব লাগে এবাৰ কৈ দিছোঁ আৰু তোমালোকৰ কিতাপখন মেলি ল'বা এণ্ড ইউ ফ'ল' দ্য লাইনছ। এজ আই হেভ অলৰেডি ট'ল্ড ইউ যদিও পয়েমটোৰ নাম দ্য ডেফোডিলছ পয়েমটোৰ প্ৰথম লাইনটোৰে পয়েমটোৰ আচলতে
নামাকৰণ কৰা হৈছিলে, যদিও পিছত সেই নামটো গুচি যায় আৰু গোটেই পৃথিৱীয়ে দ্য ডেফোডিলছ বুলি পয়েমটোক চিনি পায়। So let us read the lines. I wandered lonely as a cloud that floats on high over vales and hills, when all at once I saw a crowd, a host of golden daffodils, beside the lake beneath the trees, fluttering and dancing in breeze, continuous as the stars that shine and twinkle on the Milky Way. They stretched in never-ending line along the margin of a bay. 10,000 saw I at a glance, tossing their heads in sprightly dance. The waves beside them danced, but they outdid the sparkling waves in glee. A poet could not but be gay in such a jocund company. I gazed and gazed, but little thought what wealth the show to me had brought. For often when on my couch I lie, in vacant or in pensive mood, there flash upon the inward eye which is the bliss of solitude. And then my heart with pleasure fills and dances with the daffodils. William Wordsworth.